নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকক মই অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি মই আপোনালোকৰ বাবে লৈ আহিছোঁ এটা ৰেচিপিৰ ভিডিঅ'। আপোনালোকে বাৰু নৰসিংহ পাতৰ সৈতে মাছৰ আঞ্জা খাইছেনে? যদিহে খোৱা নাই তেতিয়াহ'লে এনেধৰণে খাই চাবচোন, খুবেই ভাল লাগে। আজি মই তাৰে এটা ভিডিঅ' লৈ আহিছোঁ। এয়া প্ৰথমে মই নৰসিংহ পাত, ধনিয়া পাত, বিলাহী আৰু জলকীয়াকেইটা ভালদৰে পেষ্ট বনাই লৈছোঁ। এফালে লৈছোঁ মিৰিকা মাছ। এতিয়া এখন কেৰাহীত অলপমান মিঠাতেল দি দিছোঁ। প্ৰথমে মাছ কেইপিচ ভালদৰে ফ্ৰাই কৰি ল'ম। মোৰ কিন্তু মিৰিকা মাছ খুবেই প্ৰিয়। আপোনালোকে বাৰু মিৰিকা মাছ ভাল পায়নে? কমেণ্ট কৰি জনাবচোন। মাছ ফ্ৰাই কৰোঁতে কিন্তু খুবেই সাৱধান নহয় জানো। আহি যদি চকুৱে টকুৱে ফুটি যায় তেতিয়া কিন্তু বৰ দিগদাৰ হয়। আপোনালোকে এটা কথা মন কৰিব, মই ইয়াত কোনো ধৰণৰ মছলা ব্যৱহাৰ কৰা নাই, অলপমান ৰেড চিলিৰ বাদে। মোৰ মাছ কেইপিচ ফ্ৰাই কৰি লোৱা হৈ গ'ল। এতিয়া এখন কাঁহীত কাঢ়ি লৈছোঁ। আৰু এই ৰেচিপিটোৰ কাৰণে আমাক লাগিব এটা বইল আলু। মই এইফালে আলু এটা ভালদৰে বইল কৰি লৈছোঁ। বইল কৰি অলপ পিটিকা বনাই লৈছোঁ। এতিয়া সেই একেখিনি তেলতে দি দিছোঁ অলপমান থেতেলিয়াই লোৱা আদা নহৰু আৰু লগতে বইল কৰি থোৱা আলুখিনি। অলপ সময় ভাজি ইয়াত দি দিছোঁ অকণমান নিমখ, হালধি আৰু ৰঙা জলকীয়াৰ গুড়ি। এইখিনি ভালদৰে অলপ সময় ভাজি ল'ম। ভাজি ইয়াত দি দিম পেষ্ট কৰি থোৱা নৰসিংহৰ পাতখিনি। এইখিনিও 1 মিনিটমান ভজাৰ পাছত এতিয়া ইয়াত দি দিছোঁ একাপ গৰম পানী। পানীখিনি দিয়াৰ পাছত ভালদৰে উতল আহিবলৈ দিলোঁ। এতিয়া ইয়াত দি দিম ফ্ৰাই কৰি থোৱা মাছ কেইপিচ। মাছ কেইপিচ দিয়াৰ পাছত এবাৰ ভালদৰে লৰাই দি আকৌ অলপ সময়ৰ কাৰণে উতলিবলৈ দিম। একেবাৰে শেষত ইয়াত দি দিছোঁ ৰৈ যোৱা আদা নহৰুৰ পেষ্টখিনি। এইখিনি দিয়াৰ পাছত এবাৰ ভালদৰে লৰাই দি আকৌ 1 মিনিটমানৰ কাৰণে উতলিবলৈ দিম। আৰু এয়া মোৰ মাছৰ আঞ্জা ৰেডি হৈ গ'ল। ইমানে আছিল আজিৰ ভিডিঅ'টো। কেনেকুৱা পালে জনাবলৈ নাপাহৰিব। সকলোলৈকে শুভৰাত্ৰি। ভালে থাকক সকলো। বাই বাই।